প্ৰথমে চৰকাৰক ধন্যবাদ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ মৰমৰ মামা গতিকে সঁচাই মামাই মাহিয়াৰ দৃষ্টিয়ে কেতিয়াও চোৱা নাছিলে ৰান্ধনীসকলক আমি কেতিয়াবা মামাক গালিও পাৰিছিলোঁ কিন্তু আজি 2005 চনৰ পৰা তেওঁলোকে ভাত বনাই আহিছিলে আমাৰ আই মাতৃসকলে আমাৰ ৰন্ধন কৰ্মীসকলে কিন্তু কেতিয়াও এইবাৰৰ নিচিনা কেতিয়াও বাজেটত আগৰ কংগ্ৰেছ চৰকাৰে বা এজিপিয়ে হওক যি দলে হওক কেতিয়াও বিধানসভাত কোৱা নাছিলে বিধানসভাত দেখিবলৈ পাইছিলোঁ অকল কাজিয়া টোপনিৰ কাজিয়া এইবিলাকহে দেখিবলৈ পাইছিলোঁ কেতিয়াও অখিল গগৈ ডাঙৰীয়া উলিওৱা নাছিলে আমাৰ ৰান্ধনীৰ বিষয় লৈ কেতিয়াও কোনোখন চৰকাৰে এইবাৰ আমাৰ বিজেপি চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বাজেটত উলিয়ালে তেখেতক আমি ধন্যবাদ দিছোঁ আমাৰ ৰান্ধনী আই মাতৃসকলক তেওঁ চৰকাৰী মৰ্যাদা দিলে আৰু তেওঁ আমাৰ যিবিলাক এককালীন আছিলে এককালীনটো দিম বুলি কৈছে আৰু আপোনাৰ মেডিকেল দিম বুলি কৈছে কৰিম বুলি কৈছে গোটেইখিনি আঁচনি আজি ঘোষণা কৰিছে কিন্তু অকণমান বেয়া লাগি আছে যে আমাক কিমান দিব আমাক কিমান টকা বৃদ্ধি হ'ব এতিয়ালৈকে আমি গম পোৱা নাই আমি ৰণোজ পেগু ছাৰক লগ কৰিবলৈ আহিছোঁ লগ কৰাৰ পিছত হয়তো আমি গম পাম বিশেষকৈ অজন্তা বাইদেউক শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ ৰান্ধনী সন্থা হৈ বহুতখিনি কষ্ট কৰিছিলে আই মাতৃসকলে যেনে 30 টকা হাজিৰা আছিলে তেওঁলোকৰ কিন্তু এতিয়া খুব সোনকালে মাননিৰ পৰা দৰমহালৈ যাব বুলি আমি আশা কৰিছোঁ যিহেতু নেকি আগত মাননি পাইছিলে আৰু 1 অক্টোবৰৰ পৰা মাননিৰ পৰা দৰমহালৈ বৃদ্ধি পাব তাৰ কাৰণে চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত ভাল লাগিছে বহুত দিনীয়া এটা সংগ্ৰাম আছিলে বহুত ভাল লাগিছে আৰু সেইকাৰণে অহাকালি আমি 7-8খন জিলাই সচলত আমি খুব সুন্দৰকৈ যেহেতু নেকি আমি সচলৰ পৰা প্ৰতিবাদ কৰিছিলোঁ সেইকাৰণে আমি যোৱা অহাকালিৰ পৰা আমাৰ সচলত আমাৰ মিঠাই খাম আমি সকলো সাংবাদিক দাদা ভাই ভণ্টি আৰু বন্ধু বান্ধৱ আহিব আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ আপোনালোক কাইলৈ মিঠাই খাবলৈ আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ভাল খবৰ দিলে ৰান্ধনী আই মাতৃসকলৰ কাৰণে তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে আপোনালোকো আমাক বহুত ছাপোৰ্ট কৰিছিলে আৰু দীঘলীয়া সংগ্ৰামৰ 90% আমি লাভ কৰিছোঁ বুলি ভাবিম আৰু যেতিয়া 1 অক্টোবৰ দিনা যেতিয়া আমাৰ ৰান্ধনী আই মাতৃসকলৰ দৰমহা সোমাব আৰু এককালীনটো সোমাব তেতিয়া আৰু আমি বেছি ভাল পাম আৰু কালিলৈ আমাৰ ভাল দিন আমি সকলো কালি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোৱে সচলত কালি লগ হ'ম হয় বাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিছে যে অসম চৰকাৰে 2025 বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিছে কিন্তু এই দৰমহা কিমান বৃদ্ধি কৰিছে এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কোনো স্পষ্টীকৰণ দিয়া নাই যাৰ কাৰণে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ এটা প্ৰতিনিধি দলে আজি জনতা ভৱনত গৈ ৰন্ধন কৰ্মী সহায়িকাসকলৰ মাননি কিমান বৃদ্ধি কৰিছে সেইটো জানিবলৈ গৈছে কিন্তু এতিয়ালৈকে অসম চৰকাৰে এইসকল কৰ্মী সহায়িকাৰ দৰমহা কিমান বৃদ্ধি কৰিছে সেইটো জনোৱা নাই যাৰ কাৰণে বহু অপেক্ষাৰে ৰাজ্যৰ আঁচনিভুক্ত কৰ্মী সহায়িকাসকল অপেক্ষাৰত হৈ আছে গতিকে বাইদেউসকল আশা কৰা হৈছে যে এইসকল কৰ্মী সহায়িকাৰ যি দাবী আছে সেই দাবী কিছু পৰিমাণে হ'লেও অসম চৰকাৰে পূৰণ কৰিব গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।